হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছা। তোমালোকৰ সকলোৰে ৰিজাল্ট দিছে 12ৰ, তো আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হৈছে আৰু সকলোকে শুভেচ্ছা থাকিল। কিন্তু এতিয়া কথা হ'ল 12ৰ পাছত তোমালোকে নিশ্চয় এডমিশ্যনৰ কাৰণে কেনেকৈ ক'ত কি কৰিব লাগিব এই সম্পৰ্কে চিন্তিত হৈ আছা। তো তোমালোকক এটা কথা এইখিনিতে প্ৰথমতেই মই কৈ দিব বিচাৰিছোঁ, চোৱা, এডমিশ্যনৰ কাৰণে বহুত সময় আছে। এতিয়া জাষ্ট অনলাইন এপ্লাইবিলাকহে হ'ব। সেইবাবে তোমালোকে অলপো চিন্তা নকৰিবা। তোমালোকে এতিয়া তোমালোকৰ এটা কাম কৰা, ইনকাম চাৰ্টিফিকেট, তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, OBC হ'লে নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট, এইদৰে চাৰ্টিফিকেটবোৰ তোমালোকে সোনকালে বনাবৰ চেষ্টা কৰা। যিমান সোনকালে বনাবা সিমান তোমালোকৰ কাৰণে ভাল। বাকী এডমিশ্যনৰ চিন্তা, ক'ত এডমিশ্যন পাম, কি পাম, সেয়া তোমালোকে এতিয়াই কৰিব নালাগে। তোমালোকে খালি অনলাইন সামাৰ্থ পৰ্টেলত এপ্লাইৰ কামটো কৰিবা। বাকী প্ৰক্ৰিয়া বহুত দেৰি আছে, বহুত সময় পাবা তোমালোকে। এতিয়া তোমালোকৰ মাত্ৰ এটা কামেই আছে, তোমালোকে ভালদৰে ডকুমেণ্টেশ্যন কৰা। ইয়াৰ ভিতৰত এটা কথা হ'ল, তোমালোক কি ডকুমেণ্ট ইম্পৰ্টেণ্ট হ'ব মই কৈ দিওঁ। 10th মাৰ্কশ্বিট তোমালোকে নিজৰ লগত ৰাখিবা, সেইখন তোমালোকৰ লগত থাকিবই নিশ্চয়। আৰু চাৰ্টিফিকেটো তোমাৰ লগত থাকিবই 10th। লগতে 12ৰ তোমালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, সেইবোৰ এডমিশ্যনৰ টাইমলৈকে আহি যায়গৈ, গতিকে ইমান সমস্যা নহয়। প্ৰত্যেকবাৰেই মই দেখিছোঁ আহি যায়, এডমিশ্যনৰ আগেই অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট তোমালোকৰ পাই যায়, গতিকে সেইটো কোনো সমস্যা নহয়। আৰু এপ্লাই কৰাৰ টাইমত অনলাইন দিলেও হৈ যায়। অনলাইন যিখন থাকে সেইখনৰ পৰা তোমালোকে বস্তুখিনি তাত দিব পাৰিবা, তো সেই ক্ষেত্ৰত কোনো সমস্যা নহয়। তো থাৰ্ড ডকুমেণ্ট হ'ল ভেলিড ID প্ৰুফ। এতিয়া ভেলিড ID প্ৰুফ তোমালোকে কি দিবা? ভেলিড ID প্ৰুফত তোমালোকে আধাৰ কাৰ্ড দিব পাৰা, ভোটাৰ ID দিব পাৰা, আৰু তোমালোকৰ যদি ইণ্ডিয়ান পাছপৰ্ট আছে ভেলিড, তোমালোকে পাছপৰ্ট দিব পাৰা। আৰু ফৰেন চিটিজেন হ'লে তেওঁলোকৰ পাছপৰ্ট দিব লাগিব তোমালোকে। আৰু ফ'ৰ্থ কি দিব লাগিব? তোমালোকৰ বেংকৰ পাছবুক। ইয়াত তুমি কি দিব পাৰা? বেংকৰ পাছবুকৰ জেগাত যদি তোমালোকৰ কিছুমান হয় প্ৰাইভেট বেংক, যদি প্ৰাইভেট বেংক হয় তোমালোকৰ পাছবুক নাথাকিব পাৰে, তেতিয়া তোমালোকে চেকবুক দিব পাৰা তাৰ, বা মিনি ষ্টেটমেণ্টখন ডাউনলোড কৰি সম্পূৰ্ণ ষ্টেটমেণ্টটো প্ৰিণ্ট আউট কৰি দিব পাৰা। তাত ডিটেইলছখিনি থাকিব লাগিব, যাতে ধৰিব পাৰে যে এইটো বেংকৰ অথৰাইজ কৰি দিয়া ডিটেইলছ হয়। আৰু লগতে এতিয়া আহিছোঁ, তোমালোকক আৰু কি লাগিব? PRC বা ডমেচিয়েল চাৰ্টিফিকেট। ইয়াত বুজিবলৈ একো নাই। PRC মানে হ'ল পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, আৰু ডমিচিয়েল চাৰ্টিফিকেট তোমালোকে গমেই পাইছা, দুইটা বস্তু একে কামেই কৰে। গতিকে তোমালোকে এই দুটাৰ ভিতৰত এটা ডকুমেণ্ট তোমালোকে নিশ্চয় বনাই থোৱা, তেতিয়া তোমালোকৰ এডমিশ্যন কৰোঁতে কোনো ইছ্যু নাহে। ইয়াৰ পিছতে আহি গ'ল, তোমালোকৰ যদি ফ্ৰী ৱেইভাৰ স্কিমত এডমিশ্যন ল'ব বিচাৰিছা, অৰ্থাৎ কোনো ফিজ নিদিয়াকৈ ফ্ৰী এডমিশ্যন ল'ব বিচাৰি আছা চৰকাৰৰ পৰা, তেনেহ'লে তোমালোকে এখন চাৰ্কল অফিচৰ পৰা অথৰাইজ বা তেনেকুৱা অথৰাইজ অথৰিটিৰ পৰা তোমালোকে ইনকাম চাৰ্টিফিকেট বনাব লাগিব, যিখনে তোমালোকক ফ্ৰীকৈ এখন মহাবিদ্যালয়ত কোনো ফিজ নিদিয়াকৈ, হয়তো তাত বেলেগ কিবা ফিজ থাকিব পাৰে ইয়েৰলি, সেয়া বেলেগ কথা, কিন্তু যিটো জেনুইন ফিজ হয় সেই ফিজ নিদিয়াকৈ তোমালোকে এডমিশ্যন লাভ কৰিবা, একদম সম্পূৰ্ণ ফ্ৰীকৈ। এতিয়া আহিছোঁ আৰু কি লাগিব। এতিয়া আহি গ'ল, যদি তুমি জেনেৰেল নহয়, তুমি OBC হয়, ST হয়, OBC হয়, ইয়াৰ ক্ষেত্ৰত SC STৰ ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটখন লাগিব। OBCৰ ক্ষেত্ৰত OBC চাৰ্টিফিকেটখনৰ লগতেই তোমালোকৰ নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট সেইখন লাগিব। সেইখন তোমালোকে বনাই থোৱা অতি সোনকালে, তেতিয়া তোমালোকৰ এডমিশ্যনৰ সময়ত কোনো সমস্যা নহয়। এতিয়া আহিছোঁ আৰু এটা ডকুমেণ্ট কি লাগিব, ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় খুবেই, তোমালোকৰ প্ৰুফ অফ ডেট অফ বাৰ্থ। ইয়াৰ কাৰণে তোমালোকে কি দিবা? ইয়াৰ কাৰণে তোমালোকে এটা ডকুমেণ্টেই দিবা, বাৰ্থ চাৰ্টিফিকেটখন তোমালোকৰ বাৰ্থ চাৰ্টিফিকেটখন যদি নাই বা কিবা মিষ্টেক হৈ আছে, এইখন তোমালোকে চাই লোৱা, সঠিকভাৱে এইখন ৰাখা, তেতিয়া তোমালোকৰ কোনো ইছ্যু নাহে। আৰু আহি গ'ল লাষ্ট ডকুমেণ্ট, যদি তোমালোকে কিবা এক্সট্ৰা কাৰিকুলাম এক্টিভিটিৰ কোটা, স্পৰ্টছ কোটা থাকে বহুততে ইউনিভাৰ্চিটিবিলাকত, তো থাকেই, ৰখা হয়েই সেইবোৰ কোটা। তো তাত যদি তুমি এডমিশ্যন ল'ব বিচাৰি আছা, তোমাৰ ইণ্টাৰনেশ্যনেল বা ষ্টেট লেভেলৰ তুমি বা নেশ্যনেল লেভেলৰ তুমি যে কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা বা পাৰ্টিচিপেট কৰি কিবা প্ৰাইজ পাইছা, এই চাৰ্টিফিকেটসমূহ তোমাক দৰকাৰ হ'ব। এই চাৰ্টিফিকেটসমূহ তোমালোকৰ তাত থাকিলেহে তুমি তাত সেই কোটাত এপ্লাই কৰিব পাৰিবা। বাকী এটা সকলোৱে কৈ আছিল এপ্লাই কেনেকৈ কৰে, ভিডিঅ' বনাব লাগে, সেইটো সকলোৱে জানেই, বহুতে সেইটো ভিডিঅ' বনাইছে, সেইবাবে মই সেই ভিডিঅ'টো বনোৱা নাই।
তোমালোকে আন ইউটিউবাৰৰ ভিডিঅ' চাই ল'বা কিদৰে এপ্লাই কৰে প্ৰচেছটো অনলাইন ৱেবছাইটৰ সেইটো খুবেই ইজি হয় আৰু মই ভাবোঁ তোমালোকে সেইটো নিজেই এপ্লাই কৰাতকৈ এজন প্ৰফেশ্যনেল থ্ৰু দি কৰা ভাল কাৰণ যদি তুমি নিজেই কৰা তাত ভুল হোৱাৰ বহুত সম্ভাৱনা থাকে এজন প্ৰফেশ্যনেল যি কৰি আছে এই কাম তেওঁৰ দ্বাৰা কৰিলে ভুল হোৱাৰ সম্ভাৱনা খুবেই কম হয় কাৰণ ইয়াত এবাৰ ভুল হ'লে বহুত সমস্যাৰ সন্মুখীন হোৱা যায় গতিকে তোমালোকে এজন প্ৰফেশ্যনেলৰ দ্বাৰা কৰা যাতে তোমালোকৰ কোনো ভুল নাথাকে আৰু এটা আটাইতকৈ ইম্পৰ্টেণ্ট কথা তোমালোকৰ ফোন নাম্বাৰৰ লগত তোমালোকৰ আধাৰ কাৰ্ড লিংক কৰোৱা বহুতৰে 18 বছৰ হ'ব এতিয়া তো লিংক এতিয়া তোমালোকে ধুনীয়াকৈ ফোন নাম্বাৰ লৈ পেলাই আধাৰ কাৰ্ডৰ লগত আৰু আধাৰ কাৰ্ড যদি আপডেট কৰা নাই সৰুতেই বনোৱা বহুত সৰুতেই তেনেহ'লে আপডেট কৰোৱা কাৰণ মাইনৰ হৈ থাকে আধাৰ কাৰ্ড কেতিয়াবা তো তোমালোকে আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰ লিংক কৰাটো মেণ্ডেটৰী বুলি ভাবা আৰু সেইটো মেণ্ডেটৰী হয় তোমালোকে ফোন নাম্বাৰ লিংক কৰোৱা যিটো ফোন নাম্বাৰ তোমালোকে এপ্লাই কৰোঁতে দিবা আৰু লগতে সেই ফোন নাম্বাৰ লগত ইমেইল আইডিও লিংক কৰি ৰাখিবা আৰু এপ্লাই কৰোঁতে নিজৰ ইমেইল আইডি আৰু নিজৰ ফোন নাম্বাৰ দিবা যাতে তোমালোকে আগন্তুক কোনো সমস্যাৰ সন্মুখীন নোহোৱা কাৰণ ইয়াৰ পিছত তোমালোকে ABC আইডি এইদৰে বহুতকেইটা আইডি আহি পৰে বনাবলগীয়া কথা যিবোৰৰ কাৰণে তোমাৰ নিজৰ ব্যক্তিগত ফোন নাম্বাৰ হোৱাটো অতিকৈ দৰকাৰী গতিকৈ নিজৰ ফোন লাগিলে তোমাৰ নাথাকিব পাৰে তোমাৰ ঘৰৰ গাৰ্জেণ্টৰ ফোনতেই তুমি চিমখন লগাই পেলাই নাম্বাৰটোত ইমেইল আইডি এটা ক্ৰিয়েট কৰা আৰু সেইটো দি লাগিলে এপ্লাই কৰা কিন্তু মই ৰিকুৱেষ্ট কৰিলোঁ তোমালোকে নিজৰ ইমেইল আইডি বনাই আৰু নিজৰ এটা ফোন নাম্বাৰ যিটো আছে আৰু যদি নাই লোৱা লৈ পেলাই তাৰ জৰিয়তে এপ্লাই কৰা তেতিয়া তোমালোকে কোনো সমস্যাৰ সন্মুখীন নোহোৱা আৰু সমস্যাৰ সন্মুখীন হ'লেও তোমালোকে সেইটো সলিউশ্যন কৰাৰ বাবে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় ওলাব তেতিয়া এইখিনিয়ে আছিল আৰু ভিডিঅ' যেতিয়া মোৰ কলেজ চিলেকশ্যনৰ অপশ্যনবিলাক দেখিম তেতিয়া মই বনাম লগতে এটা ইম্পৰ্টেণ্ট কথা কলেজ চিলেকশ্যনখিনিতো কমেই ইয়াৰ পিছত স্পট এডমিশ্যনো হয় গোটেই লিষ্টখন যেতিয়া ডেট ৱাইজ আহিব তেতিয়া মই নেক্সট ভিডিঅ' এটা বনাম কাৰণ মই বেলেগৰ নিচিনা নহয় মোৰ এনেকুৱা ভিউ চিউৰ কথা নাই মই যেতিয়া কামৰ হয় তেতিয়াহে ভিডিঅ' বনাওঁ কামৰ কথাকেইটা লৈ তো যেতিয়া আকৌ নেক্সট বনাবলগীয়া দৰকাৰ হ'ব মই তোমালোকক সুধি পেলাই বা তোমালোক মোৰ হোৱাটছআপ গ্ৰুপ আছে তলত মই ডেছক্ৰিপশ্যন দি থৈ দিম তোমালোকেও তাতো জইন হৈ পেলাই ইনফৰ্মেশ্যন পাই থাকিব পাৰা তাত মই ভিডিঅ'বিলাক দি থাকোঁ আৰু এনেই ৰিটেনো ইনফৰ্মেশ্যনবোৰ দি থাকোঁ লিখি পেলাইও তো তোমালোকে তাত জইন হৈ ল'লে ইনফৰ্মেশ্যনবোৰ পাই যাবা আৰু তাতে মই সুধি লওঁ যে ভিডিঅ' বনাওঁ নে নাই যদি সকলোৱে ছাপোৰ্ট কৰে যে বনাব লাগে তে বনাই দিওঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে ছাবস্ক্ৰাইব কৰি থোৱা যাতে এইখিনি ভিডিঅ' তুমি আকৌ এবাৰ যেতিয়া মই পষ্ট কৰিম তুমি আৰামত পাই যোৱা আৰু ভাল লাগিলে এটা লাইক কৰি কমেণ্ট কৰি দিবা আৰু কি জানিব বিচাৰা কমেণ্টত জনোৱা মই সম্পূৰ্ণ সহায় কৰিব চেষ্টা কৰিম